गुड मॉर्निंग गाइस আৰু মই একদম ধুনীয়াকৈ গা পা ধুই আজৰি হৈ গৈছোঁ আৰু যাম এতিয়া টাউনলৈ দেই। আৰু এইফালে মই গানো লগাই থৈ দিছোঁ। পোৱালীয়ে আমাৰ বহুত উৎপাত কৰে ন ৰাতিপুৱা, সেইটো কাৰণে মই গানটো লগাই থৈ দিছোঁ। আৰু আপোনালোকক এতিয়া মই বস্তু এটা দেখুৱাম দেই। আৰু এইফালে বতৰ আজি ভালেই আছে। আৰু মই আপোনালোকক দেখুৱাবলৈ গৈছোঁ কি বস্তু দেখুৱাম। আমাৰ এইফালৰ যিটো নেকি কাম কৰাইছে যিবিলাক, সেইবিলাক কামৰ আপোনালোকক অৱস্থাটো দেখুৱাম, কি ধৰণে কৰিছে, কামটো ভাল হৈছে নে নাই আপোনালোকে দেখিলে নিজেই গম পাব। তো মই গৈছোঁ আপোনালোকক দেখুৱাবলৈ দেই গাইছ। তো গাইছ বস্তুটো এইফালে আছে। এইটো হ'ল চুইমিং পুলৰ টেংক দেই। ইয়াতে চব বস্তু আছে, মটৰৰ পৰা ধৰি ফিল্টাৰ টেংক চেংক চব ইয়াতে আছে। তো দেখুৱাম। আৰু চব প্ৰথম কথাই হ'ল এইফালে টেংকিৰ ঢাকনটো বনাইছে হা। টেংকিটোতো এক মানে চাইজৰ বনোৱা নাই। এইফালে চব কিমান গেপ আছে, বৰষুণ দিলে গোটেই পানী সোমাই যায় হা। ইয়াৰ ভিতৰত মটৰ চটৰ যিমান আছে চবতে পানী পাই যায়, বেয়াটো হ'বই, এক নম্বৰ কথা। ছেকেণ্ড আপোনালোকক দেখুৱাইছোঁ ইয়াৰ অৱস্থাটোৰ ভিতৰত কি আছে আৰু কি চিষ্টেম আছে। আৰু মই সোমাই গ'লোঁ টেংকিটোত, চিৰি চিষ্টেম আছে আৰু এইফালে দেখিছেনে গাইছ, এইফালে ৱাইৰিং কৰিছে। এইফালে চব এই ঢালাইবিলাক কেনেকুৱা কৰি থৈছে এইবিলাক চব কিমান কিমান গেপ এৰি দিছে। যিটো এটি ছাদ ঢালিছে, ছাদৰ পালাইকেইটাই এৰুৱা নাই, চেটাৰিংবিলাকেই এৰুৱা নাই ভালকৈ আৰু ৱাইৰিং কৰিছে। বৰষুণ ছিজনত গোটেই পানী সোমাই একদম মানে এইবিলাকৰ পৰা গোটেই পানী আহি এইফালে চব কি অৱস্থা হৈছে আপোনালোকক দেখাইছোঁ ভালকৈ। এইফালে চব কি অৱস্থা হৈছে আপোনালোকে দেখিব পাৰিছেনে? এই এনেকা অৱস্থাত এইটো গোটেই কাৰেণ্টৰ বস্তু হয়। এইবিলাক নজ্বলি কি হ'ব বাৰু আপোনালোকে নিজেই চিন্তা কৰকচোন। আৰু এইটো হ'ল ফিল্টাৰ টেংক এইটো এতিয়া 1 নম্বৰত আছে। এই আছে 1 নম্বৰত আছে, এইটো ফিল্টাৰ হ'ব। তাৰপিছত 3 নম্বৰ কৰি দিলে আপোনাৰ এইটো ৰিনকেজ এনেকা মানে পানী যদি বাৰাছ চাৰাছ চুইমিং পুলত কৰিব হয় তেতিয়া এইবিলাক মানে ৱাল চেঞ্জ কৰোঁ মই। 3 নম্বৰ 1 নম্বৰ 6 নম্বৰ 2 নম্বৰ এনেকা। এইটো ব্ৰেক পাছৰ হয়, এইটো ব্ৰেক পাছ হয়। যদি মই চুইমিং পুলত বোলে লেতেৰা হৈছে বাৰাছ কৰিব লাগে, তেতিয়া এইটো ইয়াত 2 নম্বৰত কৰি পেলাই হেণ্ডেলটো এনেকৈ ঘূৰাই 2 নম্বৰত কৰি দিলোঁ। তাৰপিছত এইফালে বাৰাছ কৰিও যদি হেৰি হয়। আৰু এইফালে এটা টেংক আছে, এই ৱালটো দেখিছে নহয়, সেই ৱালটোৰ ইফালে এটা টেংক আছে, ইয়াৰ সমানেই আছে টেংকটো। সেইটোতো পানী থাকে আৰু সেইটোৰ পৰা ফিল্টাৰ যিটো হয় নেকি, এইটো ফিল্টাৰ পাইপটো আহিছে ইয়াত। এইটো ফিল্টাৰ মটৰ দেই গাইছ এইটো ফিল্টাৰ মটৰ হয়। আৰু এইটো হেৰি ৰেণ্ডেঞ্চৰ আৰু সেইটো জেখুনচি। তো আপোনালোকক ধুনীয়াকৈ মই বুজাই দিলোঁ আৰু দেখাই দিলোঁ ইয়াৰ চিটিজনবিলাক কামবিলাক যে কেনেকুৱা। গোটেই অৱস্থা নাইকিয়া। আৰু এনেকাই কামটো কৰাইছে, কৰাটো মালিকে ঠিকেই কৰায়, মালিকৰ গাত দুখ নাই, কিন্তু কৰা মানুহকেইটাৰ দুখ আছে। আৰু দুখ আছে বুলি ক'লেও সিহঁতক নহ'ব। আজিকালি যদি আপুনি কাম কৰাইছে কিবা এটা, আপুনি চকু নিদিলে ইহঁতিতো মানে আধা খুন্দিয়া কামটো কৰি পেলাই যাবই, সেইটো 100%। কেতিয়াও সিহঁতক নাভাবিব যে সিহঁতি কামটো ভাল কৰিব মালিক নাথাকিলেও। একো ঘণ্টাডাল নকৰে।
আপোনাৰ যদি 50 টকা খৰচ হৈছে নহয় ঘৰটোত, তাত মিলাই জুলাই মানে 500 টকা ঠেকাই দিব সিহঁতি, আৰু ওপৰঞ্চি কামো ভাল নকৰিব। তো গাইজ, আৰু আপোনালোকক কিবা কিবি দেখুৱাই আছোঁ, অকণমান চাই থাকক। এতিয়া আপোনালোকক যে মই টেংকিটোৰ ভিতৰত গৈ পেলাই যে পানীখিনি দেখালোঁ, কিমান বৰষুণ পানী জমা হৈ আছে, তো সেইকেইটা উঠাবলৈ হ'লে এটা মটৰৰ দৰকাৰ। সেই মটৰ সোমাই মই পানীটো উলিয়াওঁ। যদি বাল্টিঙেৰে উলিয়াম, 1 ফুট পানী ভৰ্তি হৈ আছে, এইটো কেনেকৈ উলিয়াম? বাৰু সেইটো কথা বাদ দিয়ক। তাৰপিছত আহি গ'ল এইফালে, সেইটো এটা টেংক আছে দেই, এইটো তাৰ নিচিনাই ছেম, ইয়াত পানী আছে। আৰু এইটোও বৰষুণ নিচিনা, যেনেকৈ শ্বাৱাৰত পানী ওলাই যে, এইবিলাক শ্বাৱাৰত যেনেকৈ ওলায়, সেই তেনেকুৱা এইটোত ওলাই। মানে তাক চালু কৰিব লাগে, মটৰ চিষ্টেম আছে। ইয়াত যিকেইটা 3টা মটৰ দেখালোঁ যে, এটা মটৰ আছে ছুইচ দিলে এইটো চলিব, আৰু এটা মটৰত আপোনাৰ ফিল্টাৰ, ইয়াত ফিল্টাৰ হ'ব পানী, আৰু এটা মটৰৰ আপোনালোকক দেখাই দিছে, সেইটো তেতিয়া বুজি পাব। আৰু যিটো মটৰ এটা আছে, সেইটো এইকেইটাত আপোনাৰ এনেকা পূৰা জোৰকৈ মানে হেৰি ওলাব পানীটো, ফিচকাৰি মাৰিলে যেনেকৈ ওলাই যায়, তেনেকুৱা টাইপৰ ওলাব। সেইটোত মানে পাতি দিলে, যদি ভৰি চৰি পাতি দিওঁ, বা কোনোবাই যদি এনেকা থৈ দিয়ে, বোলে মোক ভাল লগা নাই, গাকেইটা বিষ আছে, তেতিয়া সেইটো কাম কৰে। আৰু আপোনালোকক মই চালু কৰিয়ে এটা দেখুৱাই দিম দেই গাইজ। এইটো এইফালে চাব দেই গাইজ, ঝাৰঝাৰকৈ পৰিব একদম পানী। চাওক, চালু হৈ গ'ল পানী পৰিবলৈ, দেখি পাইছে? চাওক, দেখিছেনে? দেখি পাইছে? কিমান মজা লাগে ইয়াত, পূৰা একদম মানে পানী এনেকা, ইয়াত মাজত মানুহ সোমাই যায় আৰু ধুনীয়াকৈ গা ধুৱে। তো মই এতিয়া বন্ধ কৰোঁ, আৰু যদি কোনোবাই দেখে তেতিয়া ক'ব এনে চলাই থৈ দিছোঁ, মালিকক লগাই দিব। মই বন্ধ কৰি দিলোঁ, আৰু এইটো এটা হ'ল, এইটো যদি ছুইচ দিওঁ, চুইমিং পুলত ফিল্টাৰ চালু হৈ যাব দেই। আৰু এইটো যদি দিওঁ, তেতিয়া মই যে এইটো মাছাজ কৰাটো দেখুৱাই দিলোঁ, জেকুঞ্চি বুলি কয়, সেইটো ষ্টাৰ্ট হৈ যাব। তো গাইজ, মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব পাৰিলে, আৰু ফ'ল' কৰিব মোৰ পেজটো, আৰু ইউটিউবত যদি কোনোবাই চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু মোৰ ইউটিউব চেনেলটো মোৰ লিংক দিয়া আছে মোৰ বায়'ত, আপোনালোকে গৈ চাব পাৰে। তো গাইজ, আজি ভিডিঅ'টো ইমানেই আছিলে, আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে ক'ব আৰু আপোনালোকে। তো বাই বাই।